শিৱসাগৰৰ ডিমৌৰ গৰুখুটিত দিহিং নদীৰ মথাউৰি নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল স্থানীয় ৰাইজ তথা দল সংগঠন জলসম্পদ বিভাগে পুঁজি আবণ্টন দিয়াৰ পিছতো ঠিকাদাৰে লেহেমীয়া গতিৰে কাম কৰাৰ অভিযোগ ৰাইজৰ ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌতাই আহোম ছাত্ৰ সন্থাৰ নিতাই দি পানীদিহিং আঞ্চলিকৰ লগতে স্থানীয় ৰাইজে বাৰিষাৰ পূৰ্বে কাম সম্পূৰ্ণ নকৰিলে জংগী আন্দোলনৰো হুংকাৰ প্ৰতিবাদকাৰী যোৱা বছৰতো বহুত ভয়ানক পৰিস্থিতি হৈছিলে ধৰক ভিতৰৰ সাইডেতো বহুত পোং ওলাইছিলে তেওঁলোকে বস্তা দি কোনোমতে বাৰু ৰখালে কিন্তু এবছৰ যিখিনি মানে হৈছে তেওঁলোকে যদিও এটো গৰাখনীয়া কামটো আৰম্ভ কৰিছিলে কিন্তু এতিয়া এটো একো হেৰি কৰাই নাই ধৰক কাম হাতত লোৱাই নাই আজি কিমান দিন হৈ গ'ল বস্তাখিনি অহাই দুমাহ আজি পাৰ হৈ গ'ল জলসম্পদ বিভাগৰ পৰা প্ৰটেকশ্যনৰ কাৰণে পইচাটো আহিলে বুলি আমি গম পাইছো কিন্তু কাম আজি আপোনালোকে নিশ্চয় দেখিছে যে এনেকুৱা কাম চলি আছে অনাগত দিনত বাৰিষা আৰু দুদিনমানৰ পাছত বৰষুণ দিয়াৰ লগে লগে বানপানী হৈ যোৱাৰ লগে লগে মানুহখিনি উঠি থাকিব লাগিব ঠিকাদাৰসকলে কি কাৰণে কামটো সম্পূৰ্ণ কৰিব পৰা নাই আমি বুজি উঠা নাই আচলতে আমি এটা কথাই কৈছোঁ যে ঠিকাদাৰ য'য়েই নহওক বা কাৰোবাৰ চিনাকি হওক বা কিবাই হওক আমি ক'বলৈ নাযাওঁ কিন্তু অনতিবিলম্বে যিয়ে ঠিকাদাৰ নহয় কামটো সম্পূৰ্ণ কৰক কিন্তু আপোনাক আমি এটা কথাই স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ কিন্তু অনতিবিলম্বে যদি আপুনি কাম যদি সম্পূৰ্ণ নকৰে কিন্তু ইয়াতকৈ আমি বেলেগ জংগী আন্দোলন কৰিবলৈ